কোকৰাঝাৰত নতুন বিটিসি CEM শপত গ্ৰহণ কৰিবলৈ বোধহয় ইতিমধ্যে সম্পূৰ্ণ হ'ল। পোনপ্ৰথমে প্ৰমোদ বড়ো ডাঙৰীয়াক বড়োলেণ্ডৰ নতুন CEM হিচাপে কংগ্ৰেছ দলৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আগন্তুক দিনত তেওঁলোকৰ দলৰ যিবিলাক প্ৰতিশ্ৰুতি বিটিসি ৰাইজক দিছিল সেইবিলাক তেওঁলোকে পালন কৰিব, আমি আশা ৰাখিছোঁ। দ্বিতীয়তে বিটিসি অঞ্চলত 2003 চনৰ পৰা কংগ্ৰেছ দলে শান্তিৰ স্বাৰ্থত তিনিটা নিৰ্বাচনত হাগ্ৰাম মহিলাৰীক সমৰ্থন কৰি আহি আজি হৈ যোৱা নিৰ্বাচনটোৰ যিটো শান্তিৰ বাতাবৰণত নিৰ্বাচন হ'ল তাত আমি ভাবোঁ কিছু অংশীদাৰ আমিও সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই বিচক্ষণতাৰে হাগ্ৰাম মহিলাৰীক লগত লৈছিল আৰু হাগ্ৰাম মহিলাৰীক লগত লৈ সেই সময়ৰ চৰকাৰখন তেওঁলোকে কৰিছিল। আৰু আমি কোনোদিনেই একমাত্ৰ শান্তিৰ বাতাবৰণ সৃষ্টিৰ স্বাৰ্থত হাগ্ৰাম মহিলাৰীক চৰকাৰ চলোৱাত হস্তক্ষেপ কৰা নাছিলোঁ। আপোনালোকে খুব ভালকৈ জানে যিটো সময়ত কংগ্ৰেছ দলে অকলে 64খনৰ ঠাইত 78খন আমি আসন পাইছিলোঁ, সেই সময়তো হাগ্ৰাম মহিলাৰীক সন্মানে পুনৰ আমাৰ চৰকাৰত স্থান দিছিলোঁ। বিটিসিত স্থানীয় ৰাজনৈতিক দল হিচাপে অস্থিৰ কৰিবলৈ কোনোদিন আমি চেষ্টা নকৰিলোঁ। দুৰ্ভাগ্যৰ কথা, হাগ্ৰাম মহিলাৰী নিজাববীয়াকৈ আমাৰ যৌথ যি জোটবন্ধন আছিল তাৰ পৰা তেওঁ গুচি গৈছিল। ভাৰতীয় জনতা পাৰ্টিৰ লগত 4.5 বছৰ আগতে জোটবন্ধন হৈছিল আৰু স্পষ্ট যে ভাৰতীয় জনতা পাৰ্টিয়ে জোটবন্ধনৰ যিটো ধৰ্ম সেইটো যে নস্যাৎ কৰিলে সাংবাদিক বন্ধু বান্ধৱীসকলে স্পষ্টভাৱে যোৱা নিৰ্বাচনত আপোনালোকে দেখিলে। নিম্নতম শালীনতা নোহোৱাকৈ হাগ্ৰাম মহিলাৰীক অসমৰ মন্ত্ৰীসকলে ভাৰতীয় জনতা পাৰ্টি দলৰ কৰ্মকৰ্তাসকলে গালিগালাজ কৰিলে। হাগ্ৰামেও যথাসম্ভৱ উত্তৰ দিবলৈ তেওঁ প্ৰচেষ্টা চলাইছিল। গতিকে আজিৰ দিনটোত আমি আপোনালোকৰ জৰিয়তে জনাব খুজিছোঁ ভাৰতীয় জনতা পাৰ্টিয়ে ডাঙৰ মাছে সৰু মাছক খোৱাৰ নিচিনাকৈ ডাঙৰ দল হিচাপে সৰু দলবিলাকক নিষেধ কৰাত লাগিছে। মই যোৱা 4টা বছৰে কৈ আহিছোঁ যে ৰামধেনু সদৃশ ঐক্য ভাৰতীয় জনতা পাৰ্টিয়ে কৰিছোঁ বুলি কৈছে আৰু সেই ৰামধেনু সদৃশ ঐক্যত তিৱা, ৰাভা, মিচিং, বড়ো এই ৰংবিলাক তেওঁলোকে ৰামধেনু সদৃশ বিভিন্ন ৰং লৈছোঁ বুলি কৈছে। সুন্দৰ কথা, ভাল কথা আছিল, কিন্তু এটা এটাকৈ আটাইকেইটা ৰামধেনুৰ ৰং শেষ কৰি আজিৰ দিনটোত বিটিসিটো গেৰুৱা কৰি পেলালে। প্ৰথম ভিক্টিমাইজ হৈছে ৰামধেনু সদৃশ ৰং টংকেশ্বৰ ৰাভা। টংকেশ্বৰ ৰাভাই তেওঁলোকৰ পৰিষদীয় ইলেকশ্যন যি কাউন্সিল ইলেকশ্যন তেওঁলোকৰ সেইটো নিজৰ চিম্বলেৰে খেলিলে, কিন্তু MLAটো পদুম ফুলেৰে খেলিবলৈ বাধ্য কৰালে।
দ্বিতীয় ভিক্টিম ৰমাকান্ত দেউৰী তেওঁলোকৰ তিৱাসকলৰ যি ৰাজনৈতিক দল আছিল সেই ৰাজনৈতিক দলকো নিজৰ চিম্বলেৰে তিৱা নিৰ্বাচন খেলিলে যোৱাবাৰ আৰু তেওঁলোকৰ নেতা ৰমা দেউৰীক পদুম ফুলেৰে খেলিবলৈ বাধ্য কৰালে থাৰ্ড ভিক্টিমাইজ হৈছে ৰণোজ পেগু এগৰাকী লেফ্ট মাইণ্ডেড জনজাতীয় লিডাৰ আছিল মিচিংসকলৰ লিডাৰ আছিল তেওঁকো মিচিংসকলক তেওঁলোকৰ নিজৰ চিম্বলেৰে তেওঁলোকৰ কাউন্সিল ইলেকশ্যন খেলিবলৈ দিলে কিন্তু ৰণোজ পেগু স্বয়ং পদুম ফুলত খেলিবলৈ বাধ্য হ'ল শেষ কৰি আহি তেওঁলোকৰ এই ৰংবিলাক শেষ কৰিলে শেহতীয়াকৈ হাগ্ৰামাক শেষ কৰি আজিৰ দিনটোত হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালে স্বস্তিৰ নিশ্বাস পেলাইছে অসমত আজিৰ দিনটোত ৰামধেনুখন গেৰুৱা আৰু গেৰুৱা তাৰ বাদে অন্য আৰু ৰং নাই নতুনকৈ প্ৰমোদ বড়োক বন্ধ কৰিছে আমি আশা ৰাখিছোঁ যে প্ৰমোদ বড়োৰ বন্ধুত্ব দীঘলীয়া হওক কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ শপত গ্ৰহণৰ দিনাই আমি তেখেতক সাৱধান কৰি দিছোঁ যে ভাৰতীয় জনতা পাৰ্টি ডাঙৰ মাছ আপোনালোক সৰু মাছ আপোনালোকক গিলিবলৈ বেছি সময় নালাগে চেগা চুৰুকাকৈ অসম গণ পৰিষদ দল কেলধেপকৈ ভাৰতীয় জনতা পাৰ্টিৰ ডাঙৰ মাছৰ মুখৰ আগে আগে ঘূৰি আছে কোনদিনা এজিপি গিলি দিয়ে নীতিগতভাৱে গিলিছে আদৰ্শগতভাৱেও তেওঁলোককো গিলি দিয়ে তাৰ একো ঠিকনা নাই গতিকে আমি আজিৰ দিনটোত ৰামধেনুদ্ৰী ঐক্য তেওঁলোকে শেষ কৰি আটাইবিলাক সৰু ৰাজনৈতিক দলক গ্ৰাস কৰি পেলাইছে 2 নম্বৰ কথাটো হৈছে এইবাৰ সকলো গণতান্ত্ৰিক প্ৰক্ৰিয়া সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্বই বিটিচিৰ চৰকাৰ গঠনত ধ্বংস কৰি পেলালে পৰম্পৰা শেষ কৰি পেলালে এই কাৰণে কৈছোঁ উত্তৰ পূৰ্বাঞ্চলত হিমন্ত বিশ্বই নেডাৰ দায়িত্ব লোৱাৰ পিছত এখনকৈ ৰাজ্য আপোনালোকে জানে মণিপুৰত কংগ্ৰেছে অধিক আসন পাইছিল মাত্ৰ 4খন আসনৰ প্ৰয়োজন আছিল বহুত তলত ভাৰতীয় জনতা পাৰ্টি আছিল গতিকে তাৰ পিছতো অন্যায়ভাৱে তাতো চৰকাৰ কৰিলে আমাক নামাতিলে কংগ্ৰেছ দলক আপোনালোকে মেঘালয়ৰ কথা জানে আমি পাইছিলোঁ বেছি আপোনালোকে নাগালেণ্ডত কি কৰিছে জানে সেই একেই পৰম্পৰা হিমন্ত বিশ্ব নৈতিকতাহীনভাৱে বিপিএফে 17খন আসন পোৱাৰ পিছতো গভৰ্ণৰেও ৰাজ্য চৰকাৰৰ গভৰ্ণৰকো মিছলিড কৰিলে গভৰ্ণৰ নিজেও মিছলিড হ'ল যে তেওঁলোকে অন্যায় কৰিছে যে প্ৰথমতে হাগ্ৰামা মহিলাৰীক চৰকাৰ গঠন কৰাৰ কাৰণে নিমন্ত্ৰণ কৰিব লাগিছিল আৰু হাগ্ৰামাই নোৱাৰিলে 2 দিন দিয়ে 24 ঘণ্টা 48 ঘণ্টা এসপ্তাহ যি সময় দিয়ে দিব লাগিছিল আৰু তেওঁ নোৱাৰিলে অন্য অপচন অন্য দলক দিব লাগিছিল সকলো পৰম্পৰা অসমতো সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিলে গতিকে মই ভাবোঁ আজি গণতান্ত্ৰিক প্ৰমূল্য বিটিচিটো শেষ কৰিলে বিটিচিবাসীক মই এই সুযোগতে নতুন চৰকাৰক শুভেচ্ছা জনোৱাই নহয় বিটিচিবাসীক এই পৰম্পৰা ভংগ কৰাৰ ক্ষেত্ৰত সাৱধান হ'বলৈ অনুৰোধ জনাইছোঁ ইয়াৰ পিছত আমি কংগ্ৰেছ আৰু এআইডিএফ দুইটা দলে আমি লগ লাগি নিৰ্বাচন খেলিছিলোঁ আমি আশা কৰা ধৰণে আমি ৰাইজৰ ৰায় আমি নাপালোঁ আৰু ৰাইজৰ ৰায় আমি মানিবই লাগিব গণতান্ত্ৰিক প্ৰক্ৰিয়াত আমি মানিবই লাগিব আমি মানি লৈছোঁ কিন্তু তাৰ পিছতো আমি শূন্যৰ পৰা আৰম্ভ কৰিছিলোঁ কংগ্ৰেছ তাত নায়েই আমাৰ
কৰ্মকৰ্তা নাই। এই কাৰণেই যে মিত্ৰতাৰ ধৰ্ম পালন কৰিবলৈ গৈ গোটেইখিনি হাগ্ৰামা মহিলাৰিক কংগ্ৰেছ দলে 15 বছৰ দি আহিছিলোঁ আমি। তাৰ ফলত হাগ্ৰামা মহিলাৰে ওলোটাই মিত্ৰতাৰ যিটো ধৰ্ম, কংগ্ৰেছ কৰ্মীসকলকো সহায় কৰাৰ যিটো ধৰ্ম পালন কৰিব লাগিছিল, কৰবাত তেওঁ পালন নকৰাৰ ফলত আমাৰ সাংগঠনিক ভেটি যথেষ্ট দুৰ্বল হৈ পৰিছিল। তাত আমাক কিছু লোকক মুকে ধৰি দায়িত্ব দিয়াৰ পিছত ৰিপুন বৰা ডাঙৰীয়াই আমি সংগঠন কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু সংগঠন কৰিবলৈ চেষ্টা কৰি আমি কেইগৰাকীমান প্ৰাৰ্থী দিছিলোঁ। আমাৰ এক্সপেক্টেশ্যন খুব বেছি নাছিল। চৰকাৰ কৰিম বুলি কোৱা নাই, চৰকাৰ কৰিবলৈ পৰাকৈ আমি প্ৰাৰ্থীও দিয়া নাই, কিন্তু আমি আমাৰ কৰ্মীসকলক উৎসাহিত কৰাৰ কাৰণে আমি প্ৰাৰ্থী কেইগৰাকীমান দিছিলোঁ। আমি এগৰাকী জিকিছিলোঁ, পাষ্ট হ'ল, প্ৰায় 12,000 ভোট পাইছিল তেওঁ। গোমা সমষ্টিত কেইটামান ভোট কম, 11,000 আমি ভোট পাইছোঁ। 14,000ত বিজয়ীজন 14,000ত জিকিছে। ৰৌতা সমষ্টিত 6,500 ভোট পাবলৈ সক্ষম হৈছোঁ। আমি বাউসুংগুৰিতো আমি যথেষ্ট, য'ত কোনো দলৰ কোনো সাংগঠনিক ভীতি নাই, তাতো আমি ভাল ভোট পাবলৈ সক্ষম হৈছোঁ। পাঁচনৈ চেৰফাং, তাতো আমি যথেষ্ট ভোট পাবলৈ সক্ষম হৈছোঁ। তেওঁলোকে যিটো ৰিজাল্ট শ্বীট, আমাৰ ৰিজাল্ট শ্বীট মতে 4,000 অধিক তাতে ভোট পাবলৈ আমি সক্ষম হৈছোঁ। গোৰেশ্বৰত 4,440টা ভোট পাবলৈ সক্ষম হৈছোঁ। তাত 9,000, 10,000, 12,000 ভোট পাই বিজয়ী হয়। আমাৰ কাৰণে 10,000 ভোট বা 9,000 ভোট তাতে পোৱাটো আমি যথেষ্ট আগবাঢ়িছোঁ। এই সুযোগতে সেই অঞ্চলত শূন্যৰ পৰা আৰম্ভ কৰা কংগ্ৰেছ দলৰ কৰ্মকৰ্তা আৰু আমাৰ যিখিনি লিডাৰ আছে জিলা, মণ্ডল, ব্লক পৰ্যায়ৰ, অশেষ কষ্ট কৰাৰ কাৰণে আপোনালোকৰ জৰিয়তে তেওঁলোককো ধন্যবাদ দিছোঁ। গতিকে এই ক্ষেত্ৰত আমি কংগ্ৰেছ দলে আগন্তুক দিনত অন্তত BTC এৰিয়াত যিকেইটা MLA চিট আছে, 12টা আজিৰ দিনটোত আছে, এই 12টা MLA চিটত কিছু MLA চিটত আমি প্ৰাৰ্থী থিয় কৰালে আমি কংগ্ৰেছে নিজাববীয়াকৈও তাত নিৰ্বাচন খেলাৰ এটা দলীয় কৰ্মী ওলাই আহিছে। সেইটোৱেই য'ত শূন্য, তাত আমাৰ কাৰণে যথেষ্ট বেছি বুলি ভাবোঁ। তাৰ লগতে আমি আৰু এটা কথা কৈছোঁ যে আজিৰ দিনটোত যেনেকৈ আপোনালোকে জানে, দিল্লীৰ নিৰ্বাচনত সমগ্ৰ কেবিনেট চেণ্ট্ৰেলৰ, সমগ্ৰ 300 MP, বহু বাঘা বাঘা মুখ্যমন্ত্ৰী লাগিও কেজৰিৱালক নোৱাৰিলে। আজিৰ দিনটোত মুখ্যমন্ত্ৰীকে ধৰি এনেকুৱা এজন মন্ত্ৰী নাই যিয়ে BTC নিৰ্বাচনত অংশগ্ৰহণ কৰা নাই। ইয়াৰ আগত ৰেকৰ্ড নাই। ইয়াৰ আগত এটা দিন, এটা মুহূৰ্তৰ কাৰণেও ৰেকৰ্ড নাই মুখ্যমন্ত্ৰী গৈ প্ৰচাৰ কৰা। গতিকে তেওঁলোকৰ যিটো আগ্ৰাসী, তেওঁলোকৰ নিজৰ দলক বিজয়ী কৰাৰ কাৰণে, ভাৰতীয় জনতা পাৰ্টিৰ পইণ্ট অফ ভিউৰ কাৰণে সেইটো তেওঁলোকে ভাল কামেই কৰিছে তেওঁলোকৰ ফালৰ পৰা। এইটো বেয়া কাম বুলি আমি কোৱা নাই। তেওঁলোকে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মন্ত্ৰী, MP, MLA সকলোকে এটা এটা তেওঁলোকৰ 26টা চিটত যি প্ৰতিদ্বন্দ্বিতা কৰিছিল, এটা এটা সমষ্টিৰ বিপৰীতে 2-3জনকৈ MLA, এজনকৈ মন্ত্ৰী আৰু হিমন্ত বিশ্বৰ নৃত্য, বাকীবিলাকৰ নৃত্যটো আপোনালোকে দেখা পাইছে। তেওঁলোকে যিটো কৰিছিল, আমি যেনেকৈ আমি আশা কৰা ধৰণে ৰিজাল্ট হোৱা নাই। বাকী ৰাজনৈতিক দলবিলাকেও
আশা কৰা ধৰণে ৰিজাল্ট হৈছে বুলি মই ভবা নাই। 4টা দলে চৰকাৰ কৰিম বুলি কৈছিল, এটা দলেও চৰকাৰ কৰিব পৰাকৈ প্ৰাৰ্থী তেওঁলোকে বিজয় কৰিব পৰা নাই। গতিকে সেই ফালৰ পৰা BTC অঞ্চলত আমি খুপনি পুতিব পৰাকৈ দলীয় কৰ্মী উলিয়াব পাৰিছোঁ। আপোনালোকে জানে যে এটা দলত বিজয়ী হোৱাৰ পিছত আন এটা দললৈ যোৱা, তাত যেনেকৈ MLA MP হ'লে কিবা নিয়ম নীতি খাটে, তাত একো নিয়ম নীতি নাখাটে। এতিয়া আপুনি মানুহৰ অন্তৰত সোমাব নোৱাৰে, আপুনি মানুহজনৰ অন্তৰত সোমাব নোৱাৰে। প্ৰাৰ্থিত্ব আবেদন কৰিছে, প্ৰাৰ্থিত্ব দিয়া হৈছে, তেওঁ বিজয়ী হৈছে, তেওঁ যোৱাটো তেওঁৰ ধৰ্ম। কিন্তু যোৱাকালি সজল সিং অন্য এটা দলত যোগদান কৰাৰ সময়ত মন্ত্ৰী হিমন্ত বিশ্বৰ ভাষ্যই সন্দেহৰ আৱৰ্তত সোমাইছে। গতিকে আমিও ভাবোঁ, যদি সজল সিং ডাঙৰীয়াক তেনেধৰণে তেওঁলোকৰ দললৈ লৈ যোৱা হৈছে, তেওঁ কোৱা ধৰণে, তেতিয়াহ'লে সেই অভিযোগ তেওঁৰ ভৱিষ্যতেও থাকিব। আৰু ভৱিষ্যতে চৰকাৰ সলনি হ'লে হত্যাকাৰীজন ভাল হৈ নাযায়, চোৰজন ভাল হৈ নাযায়, সেই অপৰাধটো থাকি যায়। গতিকে ভৱিষ্যতে চৰকাৰ সলনি হ'লে সেই অপৰাধ যদি তেওঁ কৰিছে হিমন্ত বিশ্বই দিয়া ইংগিত মতে, তেতিয়াহ'লে নিশ্চয় সেই অপৰাধটো তেওঁ থাকি যাব আৰু তাৰ ৰিজাল্ট তেওঁ ভৱিষ্যতে পাব। আপোনালোকে AIDFৰ লগত কিয় লগ খালে? চাওক, আমি তাতে AIDF কংগ্ৰেছ লগ লাগি নিৰ্বাচন খেলিছোঁ। নিৰ্বাচন খেলাৰ কাৰণটো হৈছে জোট বন্ধনৰ ৰাজনীতি, সেইটোৱে ৰাজনীতি। সেইটোত এটা প্ৰান্তীয় ইলেকশ্যন, আপোনালোকে জানে এইটো 9 মাহ আগতে হোৱা জোট বন্ধন, যেতিয়া কি আমাৰ যিটো বৃহৎ জোট বন্ধনৰ কথা চলি আছে এতিয়া, সেইটো তেতিয়া আলোচনাৰ ভিতৰত অহা নাই। 9 মাহ আগৰ কথা কৈছোঁ। এই 9 মাহ আগতে কোনোদিন যে আমি মহাজোঁট কৰিম, মহাজোঁট কৰিলে মহাজোঁটত কোনোবাই আহিব, আমি তেনেধৰণৰ কথা 9 মাহ আগতে আমি পাতা নাই, আপোনালোকেও পাতা নাই। গতিকে 9 মাহ আগতে আমি অনুভৱ কৰিছিলোঁ, তাত আমি দুইটা দলে লগ লাগিলে আমি কেইখনমান আসন আমি বিজয়ী হ'ব পাৰিম। পূৰ্বতেও 4-5খন আমাৰো জিকা পৰম্পৰা আছে তাত, গতিকে আমি হয়তো জিকিব পাৰিম, তেনেকুৱা ভাবি আমি লগ লাগিছিলোঁ। আৰু আমি ছাকচেছ একেবাৰে নাই হোৱা বুলি আপোনাক ক'ব নোৱাৰোঁ। এখন আসন জিকিছোঁ, কেইবাখনো আসনত আমি সাংঘাতিক প্ৰতিদ্বন্দ্বিতা দিবলৈ সক্ষম হৈছোঁ। গতিকে সেইফালৰ পৰা তেওঁলোকৰ আসন কেইখনৰ হিচাপ মই অনা নাই, প্ৰয়োজনো আছে বুলি নাভাবোঁ। গতিকে তেওঁলোকো 3খন আসনত তেওঁলোকো যথেষ্ট প্ৰতিদ্বন্দ্বিতা দিছে। গতিকে আজিৰ দিনটোত এইটো এটা প্ৰান্তীয় ইলেকশ্যন, এটা নিৰ্বাচনটো গ্লেমাৰাছ কৰি দিছে আজিৰ দিনটোত বেলেগ কথা, কিন্তু সেইটো এটা প্ৰান্তীয় ইলেকশ্যন। এই প্ৰান্তীয় ইলেকশ্যনত আমি তাত কেইখনমান আসন পোৱাৰ স্বাৰ্থত আমি লগ লাগিছোঁ।